ইতিমধ্যে আমি দেখা পালোঁ যে ৰেচন কাৰ্ড ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে। অৰ্থাৎ মানে দুখীয়া মানুহবিলাকৰ ৰেচন কাৰ্ড অৰ্থাৎ ফুড ছিকিউৰিটি এক্ট মতে এই কাৰ্ডখিনি পাব লগা হৈছে। 2013ত লোকসভাত আইনটো গৃহীত হৈছিল, কিন্তু আমি কৰিমগঞ্জত এটা অবাক বস্তু দেখা পালোঁ যে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে যে এই কাৰ্ডখিনি নতুনকৈ দেওয়া হৈছে আৰু মানে আগতে এই এক্টটো নাছিলে আৰু এক্টটো হৈছে তাৰপিছতে দেওয়া হৈছে আৰু এইটো একমতে চাউল হৈছে। এইবাৰ যিখিনি কাৰ্ড হয়তো বা বহুতে আছে চাকৰিজীৱীবিলাকে পাই গৈছিলে, বহুতে আছে কাৰ্ডটো চাৰেণ্ডাৰ কৰি কেনে নিজৰ বিভিন্ন দেশলৈ ইণ্ডিয়াৰ পৰা গুচি গৈছে আৰু এই কথাটো এনেকুৱা কথাটো এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে, কাৰ্ডকে নতুনকৈ দেওয়া হৈছে আৰু এই এক্টটো নাছিলে আৰু ছেকেণ্ডলি এইবিলাক ডিষ্ট্ৰিবিউশ্যনৰ এটা মানে এটা এনেকুৱা এটা পৰিৱেশ এটা ডিষ্ট্ৰিবিউশ্যন যে নাই ৱাৰ্ড কমিশ্যনে ডিষ্ট্ৰিবিউশ্যন কৰিব। এক্ট হৈছে 13ত কাৰ্ড দেওয়া হৈছে, এতিয়া কাৰ্ড হৈছে, আগতে আৰু কাৰ্ড দিয়া নাই। সেইটো কাৰণে মই ভাবোঁ যে আজিৰ দিনত এই যিবোৰ পৰিৱেশ সৃষ্টি কৰা হৈছে, আজি গণতন্ত্ৰক হৈছে যে ৰাইজৰ প্ৰতিনিধিক লৈ কেনে এটা হেৰি কৰা, আজি যিখিনি অফিচাৰ যিখিনি আছে সিহঁতক ইনভলভ কৰি কেনে যাতে ভালকৈ যদি বস্তুটো হেৰি কৰিব লাগে, এই যিখিনি বস্তু হৈছে সেইটো দুখৰে ক'ব লগা হৈছে, অতি লাজৰ কথা। সেইকাৰণে আমি দেখা পাইছোঁ কৰিমগঞ্জত দেখা পাইছোঁ কিবা সংগীত খেল মহাৰণ, সংগীত মহাসংগ্ৰাম এইবিলাক চলি আছে। মই এইটো লৈ পলিটিক্স কৰিব বিচাৰোঁ যে স্পৰ্টছ লৈ, সংগীত লৈ, কালচাৰ লৈ মই পলিটিক্স কৰিম, কাৰণ হয়তোবা উদ্দেশ্যটো ভাল হ'ব পাৰে যে নাই এটা ভাল উদ্দেশ্য এটা হ'ব পাৰে হয়তোবা, কিন্তু বাস্তৱ চিত্ৰটো কি হৈছে? আজকে স্কুলবিলাকত কিবা মিউজিক টিচাৰ আছে নেকি? আজি স্কুলবিলাকত কিবা PI বিলাক আছে নেকি? ফিজিকেল ইনষ্ট্ৰাক্টৰবিলাক আছে নেকি? আজি যিটো এইটো কম্পিটিশ্যন কৰা হৈছে কেনেকুৱা কি হৈছে আমি জানো এইবিলাক বস্তু। কৰিমগঞ্জতো এনেকুৱা হৈছে যে প্ৰাইজটো অলৰেডি ঘোষণা কৰা হৈছে, এতিয়া প্ৰেছাৰাইজ কৰা হৈছে যে নাই আপোনালোকে প্ৰাইজটো ঘূৰাই দিয়ক, বেলেগক দিব লাগে, বেলেগক গুৱাহাটী যাব লাগে। এই যিটো পৰিৱেশ সৃষ্টি কৰা হৈছে, মই ভাবোঁ যে আপোনালোকে পলিটিক্স হয়তোবা মই এজন পলিটিকেল পাৰ্চন হয়, বিধায়ক হৈছে, বিধায়ক হয়তোবা মোৰ এগেইনষ্টত আপোনালোকে কিবা কিবি কৰিব পাৰে, যে CM বিজিনেছ এইবিলাক কৰিব পাৰে, ঠিক আছে, এইবিলাক লৈ মই ক'ব বিচাৰা নাই। কিবা পালে মোৰ ওপৰত চাৰ্জশ্বিট কৰিব এইটো বেলেগ কথা, কিন্তু কথাটো হৈছে কি যে আজিৰ দিনত এই যে স্পৰ্টছ লৈ, আজি খেল লৈ আপোনালোকে যোনে খেল একদম একো নাজানে আৰু সি আম্পায়াৰ হৈছে, এনেকুৱা যদি হয়, যদি আজি ভাল মেধাৱী মানুহ, বহুত মেধাৱী মানুহ আছে, বহুত ভাল আমি সংগীত যিখিনি মিউজিক টিচাৰ আছে, আজি এই মিউজিক টিচাৰক ইনভলভ কৰা নাই, বহুতক ইনভলভ কৰা হৈছে। বহুত এটা আছে যে তবলা বজাই থাকে, তাক মিউজিকৰ টিচাৰ, মিউজিকৰ সি জাজে হয়। এই যিবোৰ খেলি মেলি হৈছে, তাতে আমাৰ পৰিৱেশটো ভাল নহয়, পৰিৱেশটো বেয়াই হ'ব। কাৰণ আমি একদিন কিবা সংগীত চৰ্চা বা একদিন খেল কৰি কেনে মই ভাবোঁ যদি যে নাই আমি গোটেই একদম অল দ্য ইয়াৰ বস্তুটো হৈ গ'ল আৰু এইটো ভাবিলে নহ'ব নহয়। সেইটো কাৰণে আমাৰ স্কুলবিলাকক মিউজিক টিচাৰ দিয়ক আৰু আমাৰ স্কুলবিলাক PI বিলাক দিয়ক আৰু তেতিয়া আৰু একদম হোল দ্য ইয়াৰ যেতিয়া প্ৰত্যেক দিন যেতিয়া ফিজিকেলি যেতিয়া এটা ল'ৰা ষ্ট্ৰং হৈ থাকিব, তেতিয়া মেণ্টেলি ষ্ট্ৰং হ'ব, পঢ়া শুনাত ভাল হ'ব, তেতিয়াই এই সমাজত আগন্তুক দিনত কিবা ভাল খেল কৰিব পাৰিব। নহ'লে একদিনৰ কাৰণে সংগীত মহাসংগ্ৰাম কৰি কেনে আপোনালোকে যদি ভাবে যদি এইটো হেৰি হ'ব, সেইটো অলপ বেয়াই হ'ব। সেইটো কাৰণে কৰিমগঞ্জৰ অৱস্থাটো ভয়ংকৰ অৱস্থা। এইটো যদি ভালকৈ এনেকুৱা তথ্যবিলাক মোৰ ওচৰত আছে আৰু বহুতখিনি তথ্য আছে, মই বিধানসভাতো এইখিনি বস্তু তথ্য দিম, যিটো তথ্য আছে এইখিনি বিধানসভাত দিম। কাৰণ কথাটো হৈছে কি এই যিবিলাক বস্তু আছে, এই বস্তু কিন্তু মই ভাবোঁ যে কৰিমগঞ্জৰ বহুতখিনি মানুহ আছে, বহুতে বেয়া পাইছে। সেইটো কাৰণে এইটো লৈ পলিটিক্স কৰিব নালাগে। আৰু এইবিলাক লৈ যোনে পলিটিক্স কৰি আছে, যোনে এইবিলাক লৈ স্পৰ্টছ লৈ কিবা কিবি কৰিবলৈ বিচাৰিছে, তাতকৈ বেয়া বস্তু হ'ব নোৱাৰে।